নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে বুজি পাব। মানে কি হ'ল, যোৱাকালি মোৰ ভণ্টি, মানে মোৰ মামাৰ ছোৱালী, তাই দিল্লীত থাকে, তাই ষ্টুডেণ্ট, ডক্টৰী পঢ়ি আছে। তাইৰ লগত যোৱাকালি এটা ঘটনা হৈ গ'ল। মানে ব্লু ডাৰ্টৰ পৰা তাইক ফোন কৰা বুলি হেকাৰে ফোন কৰিলে। ফোন কৰি ক'লে, মেম আপোনাৰ পাৰ্চেল এটা আহিছে, গতিকে আপুনি পাৰ্চেলটো ক'ত ল'ব? তাই তেতিয়া ক'লে যে মোৰতো কোনো পাৰ্চেল আহিব লগা নাই, গতিকে এইটো মোৰ নহয়, বেলেগৰ হ'ব পাৰে, আপোনালোকে চাই লওক। সেইবুলি ফোনটো কাটি দিলে। নেক্সট আকৌ 1-1.5 ঘণ্টাৰ পিছত আকৌ ফোন কৰিলে ক'লে, মেম এইটো আপোনাৰ হয়, ডক্টৰ নীলাক্ষী বৈশ্যটো লিখা আছে, গতিকে আপুনি পাৰ্চেলটো লওক, আপোনাৰ নামতে আছে, আপুনি টকা দিব নালাগে, আপুনি খালি ৰিচিভ কৰিলে হ'ল। তেতিয়া তাইও ভাবিলে হ'ব পাৰে কোনোবাই কিবা পাৰ্চেল পঠিয়াব পাৰে। গতিকে ঠিক আছে, তাই ক'লে ঠিক আছে হ'ব দিয়ক, ক'ত দিব? তাই ক'লে এড্ৰেছতে দিম, আপুনি খালি এটা কাম কৰক, এই ডেলিভাৰী বয়জনৰ নাম্বাৰটো লওক। তেতিয়া তাই ক'লে ঠিক আছে দিয়ক নাম্বাৰটো। তেতিয়া হেকাৰজনে কি বুদ্ধি কৰিলে, তাইক সেই নাম্বাৰটো দিওঁতে ক'লে যে আপুনি *121# হেকাৰৰ নম্বৰটো, তাৰপিছত হেছ দবাই দিব ক'লে। তাইও বেছি মানে ভাবি চিন্তি নাচায়, তাৰ মতেই কামটো কৰিলে। সেই নাম্বাৰটো দবাই হেছ লগাই দিলে। দিয়াৰ পিছত লগে লগে তাইৰ ফোনটো হেক হৈ গ'ল। হেক হৈ যোৱাৰ পিছত সেই হেকাৰজনে প্ৰথমতে সেই ভণ্টিহঁতৰ গাঁৱৰ সম্বন্ধীয় খুৰাকেইজনলৈ হোৱাটছএপত মেছেজ পঠিয়ালে যে মোক ইমাৰ্জেঞ্চি 54,000 এটা লাগে, আপুনি দিয়ক, 2 ঘণ্টাৰ কাৰণে, মই আকৌ আপোনাক ঘূৰাই দিম। ফাৰ্ষ্ট তেখেতলৈকে পঠালে। তেখেতেও কথাটো প্ৰথমতে ভবা নাই, হ'বও পাৰে। তাৰ পৰা তেখেতে আকৌ ৰিপ্লাই কৰিলে যে মোৰ লগততো ইমান পইচা নাই এতিয়া, গতিকে বিশ্বাস নকৰিব বুলি তেখেতে বেংকৰ একাউণ্টৰ গোটেই ডিটেইলছ আৰু বেংক বেলেঞ্চ কিমান আছে ষ্টেটমেণ্টটো স্ক্ৰীণশ্বট টাইপ দিলে। তাৰপিছত যেতিয়া দিলে, স্ক্ৰীণশ্বটটো দিয়াৰ পিছত কি ভাবিলে এইটোৰ পৰা নহ'ব। নেক্সট সেই মেছেজটো দিয়াৰ পিছতে ভণ্টিৰ ভায়েকে, আমাৰ গ্ৰুপ আছে, গ্ৰুপত মেছেজ এটা দিলে যে বাৰ মোবাইলটো হেক হৈছে, গতিকে পইচা খুজি কাৰোবালৈ মেছেজ আহিব পাৰে, আপোনালোকে অলপ সাৱধান থাকিব। তাৰপিছত 2-3 মিনিট পিছতে মোৰ মোবাইলত আহি গ'ল মেছেজ এটা যে এয়া মুझे 54,000 रुपीज़ ইমাৰ্জেঞ্চি, মানে হিন্দীত দিছে আৰু মেছেজটো। মই বাৰু আপোনালোকক মেছেজটো দেখুৱাম। তাৰপিছত আৰু মইতো গমেই পালোঁ কথাটো। তাৰ পৰা মই কি কৰিলোঁ, ৰিপ্লাই কৰিলোঁ যে ঠিক আছে, মই পইচাটো ৰেডি কৰি আছোঁ, দি আছোঁ অলপ পিছতে। তাৰ পৰা সি আকৌ মোক ৰিপ্লাই কৰিলোঁ, নাই ইমান সময় ৰ'ব নোৱাৰি, মোক ইমাৰ্জেঞ্চি লাগে। তাৰ পৰা মই ট্ৰাই কৰি আছোঁ বুলি আকৌ মই ৰিপ্লাই কৰিলোঁ। তাৰপিছত আকৌ অলপ পিছত দিলে যে আজি মোৰ পইচাটো নহ'ব, মই অহাকালিহে পাৰিম। অহাকালি পাৰিম বুলি কোৱাৰ পিছত আৰু সি মোক মেছেজ আৰু হোৱাটছএপত ৰিপ্লাই নকৰিলে। তাৰপিছত গ'ল, কথা গ'ল এনেকৈ। তাৰ পৰা ভণ্টিয়ে তাতে দিল্লী পুলিচত যাই কমপ্লেইন কৰিলে। কিন্তু এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে সকলোৱে সাৱধান থাকিব। হেকাৰে যিকোনো প্ৰকাৰে আপোনাক প্ৰৰোচনা দি যিকোনো উপায় আপোনাৰ হেক কৰিব পাৰে আৰু আপোনাৰ একাউণ্টৰ পৰা গোটেই ধন সৰকাই লৈ যাব পাৰে। গতিকে গাইজ, আমি সকলোৱে সাৱধান থকা উচিত। আৰু মোবাইলত যদি কেতিয়াবা কিবা মেছেজত লিংক থাকে, সেই লিংকবিলাকত আপোনালোকে ডাইৰেক্ট ক্লিক নকৰিব, চাই ল'ব ভালকৈ। আৰু কোনোবাই যদি OTP বিচাৰি আপোনালোকক ফোন কৰে, আপোনালোকে কোনো ধৰণে কেতিয়াও কোনো পদ্ধতিতে, মানে যেনেকৈ নহওক, OTPটো কেতিয়াও শ্বেয়াৰ নকৰিব। গতিকে মই সেই স্ক্ৰীণশ্বটটো আপোনালোকক দেখুৱাইছোঁ, আৰু সেইখিনি দেখুৱাই মোৰ ভিডিঅ'টো আজিলৈকে ইমানতে সমাপ্ত। নমস্কাৰ, ধন্যবাদ।